হেল্ল' গাইজ নমস্কাৰ। বাকী আপোনালোকক প্ৰথমতে ভোগালী বিহুৰ বহুখিনি শুভেচ্ছা জনাইছোঁ। এতিয়া যিহেতু ভোগালী বিহু আহি আছে, ভোগালী বিহু হেতুকে মানে আমাৰ গাঁৱৰ কেইটামান ল'ৰাই মিলি কিনে অসমৰ চবতছে ডাঙৰ ভেলাঘৰ বনাইছে গাইজ। আপোনালোকে দেখিলে পাগল হৈ যাব, ইমান ডাঙৰ ভেলাঘৰ। চ' আপোনালোককো দেখাম এতিয়া যুৱক কেইজনে কেনেকৈনো ভেলাঘৰটো বনাইছে, কি কি বাঁহ প্ৰয়োগ কৰিছে, তাতে কেনেকুৱা ধৰণৰ সূতা মানে ৰছী প্ৰয়োগ কৰিছে, সেইবোৰ এতিয়া সুধিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ব'লক আমি ল'ৰাকেইটাৰ লগত চিনাকি কৰি দিছোঁ। মেইন আমাৰ যিজন যুৱক সেইজন হৈছে আমাৰ গাঁৱৰে শ্ৰী বাবু দাসৰ পুত্ৰ, নাম হৈছে তেখেতৰ ৰাহুল দাস ৰাহুল দাস। আৰু এজন আছে আমাৰ লীলাকান্ত দাস, মানে পুত্ৰ লীলাকান্ত দাসৰ পুত্ৰ আমাৰ কালুৱা দাস। মানে তাৰ নামটো মই ভালকৈ নাজানো কাৰণে কালুৱা বুলি কৈছোঁ, আপোনালোকক মই ক'ম বাৰু। এইফালে আপোনালোকে দেখিবলৈ পাইছে এই দুজনে সেই দুজন যুৱক, এজন কালুৱা, এইজন আৰু আমাৰ ৰাহুল দাস। ৰাহুল দাসে ক'ব এতিয়া। ৰাহুল দাস, তোমালোকে কিমান কষ্টৰে বনাইছা এনেই অকণমান ৰাইজক কোৱাচোন। দাদা বহুত কষ্ট হৈছে ৰাইজ, আপোনালোকে অকণমান সহযোগ দিয়া ভাল আছিলে। কি ক'ব আৰু এতিয়া পোহৰ 1 তাৰিখৰ পৰাই বনাইছোঁ। এইটোবিলাক ঘৰলৈ কাম কৰিবলৈ যায়, মাকে ঘৰত কিনে ইয়াত বেগী পেন লাগে, মাঘৰ বিহুত নাহে তাত। কি ক'ব ৰাইজ, বহুত দিন কষ্টৰে বনাইছোঁ। বাকী বাঁহখিনি বাৰু তেখেতসকলক ময়ে দিছিলোঁ, মানে মোৰ এক্সট্ৰা দিয়া বাঁহখিনি মই তেখেতসকলক দি দিলোঁ। তোমালোকে বাঁহখিনি ক'ত ইউজ কৰিছা সেইটো কোৱা। বাঁহখিনি খুটা দিছোঁ, ওপৰত তম্বু নিচিনা দিছোঁ, বেৰি দিছোঁ। আমি কলঠাৰ লগত বেৰি দিছোঁ। ৰাইজ আপোনালোকে চাবলৈ আহিব, ধন্যবাদ। এইজনক তাকে বাকী আপোনালোকে মানে ভেলাঘৰটোত ফটো মাৰিব পাৰিব, ৰিলচ বনাব পাৰিব। এনেকুৱা ধুনীয়াকৈ বনাইছে মানে আপোনালোকৰ ৰিলচ মিলিয়নত ভিউজ যাব পাৰে মানে। এনেকুৱাই ধুনীয়াকৈ বনাইছে মানে ভেলাঘৰটো, তোমালোকে দেখি পাগল হৈ যাবা, মানে সকলো ৰাইজ পাগল হৈ যাব। আপোনালোকক আমি দেখাম, আপুনি লাষ্টত দেখাম আমি ভেলাঘৰটো। তোমালোকে ভিডিঅ'টো চাই থাকক, মানে আপোনালোকে ভিডিঅ'টো চাই থাকক। বাকী তুমি কোৱাচোন, মানে তোমাৰ নামটো কোৱা প্ৰথমতে। মই তোমাৰ নামটো কালুৱা বুলিহে জানো। नमस्कार, মোৰ নাম হৈছে শ্ৰী কৃষ্ণ দাস। समझ रहे हो आप समझ रहे हो। গাইছ মানে দেখিছেনে চাম বৰণীয়া, মানে নেদেখিয়ে মানে অকণমান দেখিছে, সেই পোহৰকণ থকাৰ কাৰণেহে দেখিছে। মানে যদি মাঘৰ বিহুৰ ৰাতি দিনাখনি যদি চুৰ কৰিবলৈ যায়, কিন্তু বেলেগ লাভ হ'ব কিন্তু দেই। তোমালোকে যদি ইয়াক লাগে ক'বা, মানে কি হয় এতিয়া আন্ধাৰটো ইয়াক শ্ৰীকৃষ্ণক নেদেখিব, মানে কেনেকুৱা কোলা কেটকৈ কোলা চোৰ আন্ধাৰত নেদেখিব তোমালোকে। মানে ইয়াক লৈ গ'লে অকণমান ভাল হ'ব। হাঁহ চাহ কুকুৰা চুকুৰা যা ঘৰত আছে চব চুৰ কৰিব পাৰিবা মানে। সেইকাৰণে ইয়াক তোমালোকে যদি লাগে কণ্টেক্টটো কৰিব পাৰিবা মোৰ লগতে। বাকী কমেণ্ট এটা কৰি দিবা যদি লাগে। বাকী কোৱাচোন, তোমালোকে নৰাটো ক'ৰ পৰা কাটিছা? নৰাটো আমাৰ ঘৰৰ পাছফালৰ পৰা। এতিয়া সিহঁতৰ ঘৰৰ পাছফালৰ পৰা নৰাটো কাটিছে, কিমান কষ্টৰে কাটিছে তোমালোকে গম পাইছানে? সেইকাৰণে তোমালোকে ইহঁতক সহায় কৰা, অকণমান ছাপোৰ্ট কৰা, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবা। তেতিয়াহে মানে অকণমান উৎসাহ অকণমান পাব, মানে ভিডিঅ'টো শ্বেয়াৰ কৰি মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, আমি ইমান কষ্টকৈ ভেলাঘৰটো বনালোঁ। চ' ইমান দিনে কষ্ট কৰা আমাৰ ফলটো পাই গ'লোঁ, সেইকাৰণে আমাৰ কোনো বেয়া লগা নাই। চ' তুমি এতিয়া কোৱাচোন, মানে কিমান দিনৰ পৰা বনাইছা? আমি পোহৰ 1 তাৰিখৰ পৰাই বনাইছোঁ, কাম ষ্টাৰ্ট দি দিছোঁ। আমি স্কুললৈ যাওঁ, বৰ্তমান এই মাহটোত আমি 4 দিন গৈছোঁ আৰু এতিয়ালৈকে। গম পাইছেনে গাইজ, মাহটোত 4 দিন স্কুল গৈছে, কেনেকুৱা কষ্ট কৰিব লাগে আপোনালোকে গম পাইছে চাগে। চ' বাকী এতিয়া তোমালোকৰ ভেলাঘৰটো সম্পূৰ্ণ হৈছে নে আৰু বাকী আছে? সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি বাউণ্ডেৰী মাৰি আছোঁ। কাইলৈ উকা শুভৰাত্ৰি জনালোঁ আৰু চুৰ কৰিব নমস্কাৰ। নমস্কাৰ। এইফালে আমাক কৃষ্ণ দাসে কিবা এটা কৈ দিয়ক। মই এটাই ক'ম, জাষ্টিছ ফৰ জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। এতিয়া বহুদিন হৈ গ'ল জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। চ' তোমালোকে যদি জুবিন দাই ন্যায় পোৱাটো বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন দা বুলি লিখি থৈ যাবা। বাকী তোমালোকক এতিয়া আমি ভেলাঘৰটো দেখাবলৈ গৈ আছোঁ। আমি ব'লা আমি ভেলাঘৰটো চাবলৈ যাওঁ। আমি ভেলাঘৰটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কাটি নিদিব, মানে স্কিপ নকৰিব। বোলক আমি ভেলাঘৰটো আপোনালোকক দেখাই আছোঁ। এতিয়া আমি আপোনালোকক ভেলাঘৰটো দেখাবলৈ গৈ আছোঁ। চ' আমাৰ ভেলাঘৰটো বনোৱা ব্যক্তি দুজন হৈছে এই দুজন যুৱক দুজন। বৰ ধুনীয়াকৈ বনাইছে ভেলাঘৰটো, আপোনালোকে দেখিলে মানে এটা বহুত মন মুহি পেলোৱা এটা ভেলাঘৰ। চ' এইফালে আপোনালোকে দেখিব পাৰে, এইফালে খৰিবিলাক আছে, আপোনালোকে দেখাম ৰ'ব ভেলাঘৰটো অকণমান বেছি লৰালৰি নকৰিব। এইফালে আমাৰ ধুনীয়া খৰি শুকান খৰি কাটি থোৱা আছে। এইফালে আমাৰ মেইন ৰাস্তা আছে। চ' আমি এতিয়া ভিডিঅ'টো আপোনালোকক ভেলাঘৰটো দেখাম। আপোনালোকে ভেলাঘৰটো যদি ভাল পায় ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। চ' আমাৰ ভেলাঘৰটো হৈছে এইটো, দেখিছেনে গাইজ? এতিয়া আমাৰ ভালকৈ দেখাই দিছোঁ। আমাৰ ভেলাঘৰটো এইটো, ইমান ধুনীয়া এয়া মোৰ এক্সবিলাকে দিয়া বাঁহবিলাক, এইটো কিমান ধুনীয়াকৈ বনাইছে গাইজ। এটা মনোমোহা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এই দুজন যুৱকে এইজন যুৱক
আৰু এইজন এজন যুৱক এই দুজন যুৱকে মিলি বনাইছে গাইজ মাজতে এটা খুঁটা দিছে আপোনালোকে দেখিবলৈ পাইছে এইটো দেখিছে নহয় মাজতে এটা খুঁটা দি দিছে আৰু এইফালে এইবিলাক আমাৰ কি কলমুঘুৰা ন কলমুঘুৰা দি বনাইছে এইফালে আমাৰ হেৰি নৰা আছে গতিকে ইয়াত দেখিছে নহয় আপোনালোকে কিমান হয় বাকী ভেলাঘৰটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব যদি ভেলাঘৰটো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো অকণমান বেছিকৈ শ্বেয়াৰ কৰিব চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভেলাঘৰটো আপোনালোকক দেখাই দিলোঁ বাকী ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যদি আপুনি ফেচবুকত ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব বাই বাই